20 জানুৱাৰীত আমাৰ বাগানখন অচলাবস্থা হৈছিলে আৰু 20 তাৰিখৰ আগৰ পৰাই অচলাবস্থা হৈছিলে। আমাৰ শ্ৰমিকৰ বেতন দৰমহা ৰেচন আমাৰ বাগিচাৰ কৰ্তৃপক্ষ ছবিৰ আহমেদ ডাঙৰীয়াই সকলোখিনি বন্ধ কৰি দিয়াৰ কাৰণে আৰু আমাৰ যিটো দৰমহাৰ পৰা কৰ্তন কৰা যিটো PF টকা শতকৰা 12 টকা সেই টকাটো আমাক বন্ধ কৰিছিল। বন্ধ কৰাৰ বাবে আমাৰ PF ডিপাৰ্টমেণ্টে অসম চৰকাৰৰ PF ডিপাৰ্টমেণ্টে বাগানখন এটাচমেণ্ট কৰি পেলাই আমাৰ এটাচমেণ্ট কৰি আজি তেওঁলোক নতুন মালিক আমাক আনি দিছে। ই এক আমাৰ কাৰণে এক সৌভাগ্য, কাৰণ আমাৰ হাড়ক মাটিত তেজক পানী কৰা শ্ৰম কৰা আমাৰ শ্ৰমিকসকল আপোনালোক জানে 8 ঘণ্টা ডিউটি কৰে। এই ডিউটি কৰাৰ মূৰত মাত্ৰ সপ্তাহত 1300 টকা PF কাটি পেলাই দৰমহা পায়। সেই টকাটুকু দিবলৈ তেওঁলোক আমাৰ পুৰণা মালিকে বঞ্চিত কৰিছিল। আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাব লাগিব যে অতি শীঘ্ৰে এই 1 মাহৰ ভিতৰত যে আমি ৰিচিভাৰ আমাক কৰি পেলাই নতুন মালিক আনি দিব, আমি কল্পনাও কৰা নাছিলোঁ। আমাৰ সৌভাগ্য যে অসম চৰকাৰৰ PF বিভাগৰ পৰা আমাক এই ব্যৱস্থা কৰি দিয়াৰ কাৰণে, আৰু ইয়াৰ কাৰণে PF ডিপাৰ্টমেণ্টৰ বিষয়াসকল লগতে আমাৰ শ্ৰম মন্ত্ৰী অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালা ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া, তেওঁলোক অহৰহ চেষ্টা কৰাৰ ফলত আজি আমি এই সুফল পাইছোঁ। আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যি আমাৰ অন্নদাতা হৈ আহিছে আমাৰ হৰেণ মহন্ত ডাঙৰীয়া, তেওঁ এতিয়া আমাৰ পৰিয়ালৰ মুৰব্বী হ'ল। আমি আশা কৰোঁ তেওঁ আমাৰ লগত সকলো দিন সকলো সময়ত যাতে মিলিজুলি কৰ্ম কৰি যাতে এই বাগিচাখন যাতে আগুৱাই লৈ যাব, আৰু আমি আশা কৰিম যাতে আমাৰ দৰমহা ৰেচন যাতে কোনোদিন আৰু বঞ্চিত নহয়। আমি তাকেই কামনা কৰিছোঁ। সোমবাৰৰ পৰা আৰম্ভ হ'ব। এতিয়া অভাৱ দূৰ হ'ব। এতিয়াতো মনটো ভালেই লাগিছে। আমাৰতো আজি এক মাহে হ'ব বঞ্চিত আছিলোঁ। আমাৰ ধৰ পুৰণা মালিকটো কোনো খা খবৰেই নল'লে। আমাৰ কেশৱ মহন্ত আমাৰ বহুত সহায় সহযোগে আমাৰ PF মালিকে আমাক নতুন মালিক আনি দিছে। সেইটোৰ কাৰণে ধন্যবাদ দিছোঁ। আজি মনটো বহুত ভাল লাগিছে। মা কামাখ্যা এতিয়া আমাৰ ওচৰে আছে। আমাৰ সেইটো কাৰণে আমাৰ বহুত কষ্ট গ'ল। আমি মানে দুখৰে এতিয়া মনটো আজি মানে নতুন মালিক অহাৰ পৰা আমাৰ মনটো বহুত ভাল, মানে আৰু ভালেই লাগিছে। আৰু কামাখ্যা মায়ে আৰু ভাল কৰিবতো ভালেই হ'ব। আৰু 1 ঘণ্টা বেছিকৈ দিম। এতিয়া 1 ঘণ্টা বেছিকৈ সময় দিম, কাৰণ আমাৰ খেতি হয়। আমি তাৰ যত্ন ল'লেহে আমি পাম খাবলৈ, নহ'লে ক'ৰ পৰা পাম খাবলৈ। বাগানখন আপোনালোকে গম পায় PFৰ ধন তেওঁলোকে আদায় নিদিয়াৰ বাবে 20 জানুৱাৰীত বাগানখন এটাচমেণ্ট হৈছিলে। তাৰপিছত এইটো মেম ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কয়। তেখেতৰ প্ৰপ্ৰাইটাৰ হৈ গ'ল আপোনাৰ হৰেণ মহন্ত। আৰু অহা সপ্তাহৰ পৰা তেওঁলোকৰ বাগানৰ যিটো ৰেগুলাৰ ডে টু ডে এক্টিভিটিছ থাকে সেইটো তেওঁলোকে কৰা হ'ব। আৰু এখেতলোকক আমি এতিয়া বৰ্তমান ৰিচিভাৰ হিচাপে এপইণ্টমেণ্ট কৰা হৈছে। সময়ে সময়ে বাগানত যিবোৰ কাম হ'ব বা ইয়াত যিবোৰ একাউণ্টছ হ'ব সেইবোৰ চব আমাৰ PF ডিপাৰ্টমেণ্টে সময়ে সময়ে ইয়াৰ নিৰীক্ষণ কৰি থাকিব, ইয়াৰ অডিট হ'ব। আৰু আমি গোটেই বস্তুখিনি ওপৰত ট্ৰেন্সপাৰেণ্টলি চবৰে আগত আমি সেইখিনি কৰি থাকিম। আৰু আগৰ মালিকে যদি ভাবে যে তেখেত বাগানখন ঘূৰাই ল'ব বা চলাব আকৌ তেওঁ আহিব পাৰিব, তাত কোনো বাধা নাই। তেখেত মালিক হৈ আছে। আমি যিহেতুকে এটাচমেণ্ট কৰি পেলালোঁ, আমি ৰিচিভাৰ দিলোঁ। তেখেতে আহিলে খালি শ্ৰমিকৰ যিমানবোৰ দেনা পাওনা আছে চব দিব লাগিব। বাকী ইয়াত বাগানখনৰ আমি ৰিকভাৰী কৰোঁতে বা ৰিচিভাৰ হিচাপে কৰোঁতে যি য'ত খা খৰচ হ'ব সেইখিনি তেওঁ ইণ্টাৰেষ্ট সহ ঘূৰাই দিলে তেওঁ বাগান ঘূৰাই।